ইছমাইল হুছেইনক আটক মঙ্গলদৈ আৰক্ষীৰ যোৰহাট গড়আলিৰ পৰা আটক কৰিছে হুছেইনক মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে যোৰহাট গড়আলিৰ পৰা আটক কৰিছে হুছেইনক উল্লেখযোগ্য যে উৰ্মিমালা দত্ত নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ইছমাইল হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত দত্তক অশালীন মন্তব্য কৰাৰ বাবে মঙ্গলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে উক্ত এজাহাৰৰ ভিত্তিতে হুছেইনক আটক কৰিছে বুলি জানিব পৰা গৈছে ইছমাইল হুছেইনে কৰ্মসূত্ৰে গুৱাহাটীত থাকে যদিও আৰক্ষীয়ে মোবাইল লোকেশ্যনৰ ভিত্তিত যোৰহাটৰ গড়আলিৰ পৰা আটক কৰিছে এই কাৰণত যোৰহাটত আছিল এতিয়াও জানিব পৰা হোৱা নাই প্ৰথমতে মই ধন্যবাদ দিম আমাৰ সন্মানীয় ডিজিপি ছাৰক লগতে গোটেই পুলিচ প্ৰশাসন আৰু মঙ্গলদৈ থানাৰ বিষয়ববীয়াসকলকো কাৰণ ইমান সোনকালে যে তেওঁলোকে একশ্যন লৈছে সেইটো এটা মোৰ কাৰণে এটা মানে মৰেল বুষ্ট কালি আপুনি প্ৰেছ মিট দিছে দিছিলোঁ প্ৰেছ মিট দিয়াৰ পিছতো মই ছ'চিয়েল মিডিয়াত অন্য যথেষ্ট সঁহাৰি পাইছোঁ আৰু পুলিচ প্ৰশাসনেও মানে যথেষ্ট সঁহাৰি দিলে থানাত আহিছে মানে খালি ষ্টেটমেণ্টটো লৈছে যিটো প্ৰচিডিঅ'ৰ হয় সেইটোৱে কৰিছে হয়তো এইবিলাক হোৱাটছএপত কৰিব লাগে মঙ্গলদৈৰ পৰা প্ৰাঞ্জল কুমাৰ শৰ্মা ৰিপৰ্ট N24 আছা।